আজি আপোনালোকৰ ওচৰলৈ 28 সাইজ ব্লাউজৰ বেক পাৰ্টৰ কাটিংটো কৰি দেখাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যিসকলে নাজানে সেইসকলে ভিডিঅ'টো চাই আপোনালোকে চেষ্টা কৰি চাব পাৰিব, নিজে পেপাৰ কাটিং কৰি চাব পাৰিব। আৰু এই ব্লাউজটোৰ দীঘলটো হৈছে 13 ইঞ্চ। মই 1 ইঞ্চি এটা এক্সট্ৰা লৈছোঁ চিলাই মাৰ্জিনৰ কাৰণে। টোটেল ল'লোঁ 14 ইঞ্চ। 14 ইঞ্চত এনেকৈ দাগটো দি এতিয়া দুইটা দাগ মিলাই ল'ম। আৰু এতিয়া মই শোল্ডাৰটো ল'ম 4.5 ইঞ্চি। 28 সাইজ ব্লাউজত 4.5 ইঞ্চি দিলে হৈ যাব শোল্ডাৰ। আৰু শোল্ডাৰ 4.5ত এটা দাগ দি লৈছোঁ আৰু এনেকৈ তলত আৰু এটা দাগ দি লৈছোঁ 4.5 ইঞ্চি। আৰু এতিয়া আৰ্মহোলৰ দাগটো দিম আৰু আৰ্মহোলৰ লাগিব 5 ইঞ্চি। 5 ইঞ্চিত এটা দাগ দি লৈছোঁ আৰু এই দুইটা দাগ এতিয়া মিলাই ল'ম। আৰু এতিয়া আমি বুকৰ দাগটো দিম আৰু বুকৰ সাইজটো যিহেতুকে 28ক 4 ভাগ কৰিলে হ'ব 7 ইঞ্চি। আৰু 7 ইঞ্চিত এটা দাগ দি ল'ম আৰু এক্সট্ৰা 2 ইঞ্চি আমি চিলাই মাৰ্জিনৰ কাৰণে লৈ ল'ম। আৰু আপোনালোকে 1 ইঞ্চি ল'ব পাৰে, যিমান লয় সেইটো আপোনালোকৰ কথা। মই এইটো 2 ইঞ্চি ৰাখি দিছোঁ। আৰু এতিয়া কঁকালৰ জোখটো আছিলে 24। 24ক 4 ভাগ কৰিলে 6 ইঞ্চি লৈছোঁ। 6 ইঞ্চিত এটা দাগ দি ল'ম আৰু 6 ইঞ্চিত দাগটো দিলোঁ। আৰু এতিয়া 1 ইঞ্চি এটা এক্সট্ৰা দাগ দিম আৰু এইফালে চিলাই মাৰ্জিনৰ কাৰণে 2 ইঞ্চি। আৰু এই 1 ইঞ্চিটো মই লৈছোঁ টেগিঙৰ কাৰণে। এতিয়া গোটেইকেইটা দাগ এনেকৈ মিলাই ল'ম। আৰু এতিয়া আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা দাগ দি ল'ম। আৰু যিটো আৰ্মহোলৰ কাৰণে 5 ইঞ্চি লৈছোঁ, 5 ইঞ্চিৰ পৰা মিডলত এটা দাগ দি ল'ব। এতিয়া এই দাগটোৰ পৰা 7 ইঞ্চিত যিটো দাগ দিছিলোঁ ব্লাউজৰ, সেই দাগটোলৈকে এনেকৈ এটা শ্বেপ দি ল'ব। এইটো আৰ্মহোলৰ শ্বেপ হয়। আৰু এতিয়া ডিঙিটোৰ কাৰণে লৈছোঁ 2 ইঞ্চি। 2 ইঞ্চিত এটা দাগ দি লৈছোঁ আৰু ডিঙিটো আপোনালোকক যিমানখিনি দীঘল লাগে সিমানখিনি আপোনালোকে দিব। মই 4.9 ইঞ্চিত এটা দাগ দি লৈছোঁ ডিঙিটো দীঘল। আৰু এইফালে 2.5 ইঞ্চি লৈছোঁ, আধা ইঞ্চি ইয়াতে এটা বেছি লৈছোঁ। আৰু এই গোটেইকেইটা দাগ এতিয়া মিলাই ল'ম। আৰু এতিয়া এইটো আপোনালোকে যি কাট দিব বিচাৰে সেইটো কাটত দিব পাৰে। মই এইটো ৰাউণ্ড শ্বেপত আহিছোঁ আৰু এইটো মই এনেকৈ হাতেৰে ৰাউণ্ডকৈ ঘূৰাই আনিছোঁ। আৰু আপোনালোকে চুৰিদাৰ দিলে চুৰিদাৰ দিব পাৰে, বক্স দিব পাৰে, সেইটো আপোনালোকৰ কথা, আপোনালোকে যি দিয়ে। এতিয়া যিটো আমাৰ কঁকালৰ জোখ আছিল তাত এনেকৈ কাপোৰখন ভাঁজ কৰি ল'ব। লৈ যিটো এই ভাঁজটো পৰে তাত এটা দাগ দি ল'ব। আৰু এই দাগটোৰ পৰা ওপৰলৈকে 4 ইঞ্চি দূৰত্বত আৰু এটা দাগ দি ল'ম। আৰু এই দাগ দুটা এতিয়া জইন কৰি ল'লোঁ, মিলাই ল'লোঁ। এতিয়া এইফালে আধা ইঞ্চি আৰু সেইফালে আধা ইঞ্চি এটা দাগ দি ল'ম। এতিয়া এই আধা ইঞ্চিৰ দাগকেইটা ওপৰৰ পৰা এনেকৈ মিলাই ল'ম। এই 1 ইঞ্চি টেগিংটো কমপ্লিট হ'ল। এতিয়া ব্লাউজটো মোৰ গোটেইখিনি জোখ মাখ কমপ্লিট হৈ গ'ল। এতিয়া এইখিনি কাটিং কৰি ল'ম। আৰু আগৰটো ভিডিঅ'ত মই ব্লাউজৰ হাতটো কেনেকৈ কাটিব লাগে তাকে দেখাইছিলোঁ। যিসকলে চোৱা নাই ভিডিঅ'টোত গৈ চাব পাৰে। আৰু যদি এই ভিডিঅ'টো আপোনালোকে নতুনকৈ চাই আছে সেইসকলে মোৰ পেজটো ফ'ল' কৰি ল'ব আৰু ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বাই বাই।